ভাৰতীয় জনতা যুৱ মৰ্চা ডিগবৈ সমষ্টিৰ অন্তৰ্গত আটাইকেইটা মণ্ডলৰ উদ্যোগত আজি ইয়াত যুৱ সন্মিলন আয়োজন কৰিছে আৰু আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত সমগ্ৰ অসমৰে আটাইকেইটা সমষ্টিতে আমি সমষ্টিভিত্তিক যুৱ সন্মিলন কৰিছোঁ আৰু আমাৰ সুখৰ বিষয় যে এইটো আমাৰ আপাৰ আছামত প্ৰথমটো যুৱ সন্মিলন। যোৱাকালি আমাৰ হাইলাকান্দিত অনুষ্ঠিত হৈছিল আৰু আজি আপাৰ আছাম ভিত্তিত আজি প্ৰথমটো যুৱ সন্মিলন আজিৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু ইয়াত প্ৰায় হাজাৰ হাজাৰ যুৱ প্ৰজন্ম আছিল, আপোনালোকে দেখিছে। গতিকে এইটো আগন্তুক 26ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ লগত যে যুৱ প্ৰজন্ম আছে আৰু ভাৰতীয় জনতা যুৱ মৰ্চা সদায় যুৱ প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত কৰি অহাৰ কাৰণে চেষ্টা কৰি আহিছে আৰু তাৰে এক প্ৰয়াস। আৰু মই ভাবোঁ যে ডিগবৈ সমষ্টি সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত আৰু ভাৰতীয় জনতা যুৱ মৰ্চা ডিগবৈ সমষ্টিৰ আটাইকেইটা মণ্ডলৰ নেতৃত্বত আজি যি যুৱ সন্মিলন অনুষ্ঠিত হ'ল, তাৰ জৰিয়তে আজি ভাৰতীয় জনতা পাৰ্টীৰ যি ডিগবৈ সমষ্টিৰ ৰণদংকা তাৰ আৰম্ভ হ'ল। যুৱ মৰ্চাৰ তিনিটা মণ্ডলৰ উদ্যোগত টিংৰাই, বুঢ়ীদিহিং, ডিগবৈ তিনিটা মণ্ডলৰ উদ্যোগত আজি টিংৰাই ৰাজহুৱা মঞ্চত যুৱ সন্মিলন অনুষ্ঠিত হৈছে আৰু উজনি অসমতে প্ৰথম ইয়াৰ পৰাই আৰম্ভ কৰিছে ৰাজ্যিক সমিতিৰ নিৰ্দেশক্ৰমে। গতিকে আগন্তুক আচলতে 2026 বৰ্ষৰ আৰু কেইদিনমান পাছতে আমাৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচনত যাতে অসমৰ প্ৰতিটো সমষ্টিতে বৃহৎ ভোটৰ ব্যৱধানত আমি যাতে নিৰ্বাচিত হ'ব পাৰোঁ, ব্যৱধানত জয়ী হ'ব পাৰোঁ, তাৰ কাৰণে আচলতে সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে বিশেষভাৱে যুৱক যুৱতীসকলক একত্ৰিত কৰা হৈছে আৰু যুৱক যুৱতীসকলৰ কাৰণে আমাৰ জনপ্ৰিয় চৰকাৰখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিপূৰ্বে অসমৰ 126টা সমষ্টিত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত তেওঁৰ শক্তিশালী ৰূপত তেওঁৰ কৰ্মদক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি আশাবাদী যে আজি যুৱ সন্মিলনখনে যথেষ্ট তেওঁলোকে উৎসাহিত হৈছে আৰু অহা দিনবিলাকত ডিগবৈ সমষ্টিটোৰ 13খন গাঁও পঞ্চায়ত, এখন পৌৰসভা, 1,45,000 ভোটাৰে গঠিত বিভিন্ন জাতি জনগোষ্ঠীৰ যথেষ্ট ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত প্ৰভাৱ আছে আৰু তৃতীয়বাৰৰ কাৰণে অসমত বিজেপিৰ চৰকাৰ হ'ব আৰু দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব ভাৰতীয় জনতা পাৰ্টীৰ হৈ। আৰু 2014, 2016, 2021 আমি বৃহৎ ভোটৰ ব্যৱধান আমি জয়ী হৈছোঁ আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডিগবৈ সমষ্টিটোৰ বিশেষকৈ পুৰণা ডিগবৈ বুলি ক'ব লাগিব, নতুনটো বুঢ়ীদিহিঙৰ 6খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল, তাতো যথেষ্ট আমি কাম কৰিছোঁ, কিন্তু পুৰণা ডিগবৈত আমি যথেষ্ট কাম কৰিছোঁ আৰু ৰাইজে আচলতে কাম কৰাৰ কাৰণে আমি যিবোৰ আঁচনি মানে জনকল্যাণমূলক আমি আঁচনি কৰিছোঁ, যিবিলাক আচলতে সকলোৰ কাৰণে, সকলো জাতি জনগোষ্ঠী, কৃষক, শ্ৰমিক সকলোৰ কাৰণে কাম কৰাৰ কাৰণে 2026 বৰ্ষৰ আৰু যি কেইদিনমান পাছত নিৰ্বাচন হ'ব, ইয়াত আমি অতি কমেও 50,000 ভোটৰ ব্যৱধান আমি জয়ী হ'ম। আৰু ইতিমধ্যে দেখিছে আমি যুৱ প্ৰজন্মৰ কাৰণে যথেষ্ট কাম কৰিছে। আজি মেধাৰ ভিত্তিত চাকৰি দিছে, এটকা পইচা দিবলগীয়া হোৱা নাই, মেধাৰ ভিত্তিত বিভিন্ন ধৰণৰ তেওঁলোকে আঁচনি পাইছে। গতিকে যথেষ্ট সুখী। পূৰ্ব চৰকাৰতকৈ আকাশ পাতাল। আমি ডিগবৈ সমষ্টিতে ক'ব পাৰোঁ যোৱা সমস্যা 10 বছৰত মই 900তকৈ অধিক পকীপথ নিৰ্মাণ কৰিছোঁ, একমাত্ৰ চৰকাৰখনৰ সহযোগিতাৰ কাৰণে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। ডিগবৈ সমষ্টিত আমাৰ এখন ভঙা কলেজ নাই, ভঙা হাইস্কুল, ভঙা এম ই স্কুল, এই কথাখিনি মই কৈছোঁ, ভঙা এখন দলং নাই। গতিকে আজি প্ৰায় 90% পথ হৈ গ'ল আৰু 10-15% বাকী আছে, বাকীখিনি নিশ্চয় আমি কাম কৰিম। গতিকে আপোনালোকে নিজেই যদি গ্ৰাম্য অঞ্চল, চাহ বাগিচা অঞ্চল, চহৰ নগৰ অঞ্চলৈ যায় নিশ্চয় বহুত কাম দেখিব। আৰু অহা 25 তাৰিখে চাহ বাগিচাৰ যিটো আমাৰ এটিকলি দুটি পাতৰ যিটো 5,000 টকাকৈ প্ৰতিগৰাকী শ্ৰমিকক দিয়া হ'ব, এই শ্ৰমিকক দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডুমডুমাত উপস্থিত হ'বহি অহা 25 তাৰিখে। আৰু আমি ঠিক একেটা সময়তে মই পাৱৈ চাহ বাগিচাত 2600 শ্ৰমিকক দিম। মুঠ আমি ডিগবৈ সমষ্টিটোত 12,500 শ্ৰমিকৰ কাৰণে টকাৰ আমি আবণ্টন দিছে, তেখেতসকলক চেক দিয়া হ'ব, পোনপটীয়াকৈ সেইখিনি দিয়া হ'ব। আৰু উদ্যমিতা আঁচনি অহা 27 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিংৰা ৰাজহুৱা খেলপথাৰত তেওঁ উপস্থিত থাকিব আৰু তাতো 18,000 আমাৰ গোটৰ সদস্যাসকলক তেওঁ চেক বিতৰণ কৰিব। গতিকে খুব ভাল খবৰ। গতিকে তাৰ আগে আৰু ভোট পাবলগীয়া বহুতখিনি পাব নিশ্চয় আৰু সেইখিনি কথা। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ কাৰণে ইতিমধ্যে আচলতে গোটেই
অসমতে সমগ্ৰ অসমৰ 126টা সমষ্টিত গাঁৱে ভূঞে সকলোতে চহৰ নগৰত আমি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো যথেষ্ট শক্তিশালী হৈছে। তাৰ কাৰণে মাননীয় সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰ ধন্যবাদ দিছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। আৰু ইয়াত যিখিনি আমাৰ 3টা মণ্ডল আছে, এই মণ্ডলৰ বিশেষকৈ মূল আমাৰ পেৰেণ্ট বডি 3টা মণ্ডল আছে। বুঢ়ীদিহিঙৰ আমাৰ বিনন্দ সোণোৱাল ডাঙৰী আছে, চিটি দাস আছে, টিংৰাই মণ্ডল সভানেত্ৰী, তাৰপাছত আমাৰ টিংৰাই আছে, ডিগবৈ আছে আমাৰ ডিম্পী সোণোৱাল ডাঙৰণী, আৰু যুৱ মৰ্চা যাৰ উদ্যোগত টিংৰাই আমাৰ মানস দহতীয়া সভাপতি, ডিগবৈ আছে বিশাল পোল, আৰু আমাৰ বুঢ়ীদিহিঙৰ আছে আমাৰ প্ৰশান্ত মৰাণ। যথেষ্ট কষ্ট কৰিছে আৰু তেখেতসকলৰ নেতৃত্বতে অহা 26ৰ নিৰ্বাচনত আৰু মই আগৰ পৰা সন্মুখৰ পৰা নেতৃত্ব দিম বিজেপিক ইয়াত বৃহৎ ভোটত জয়ী কৰাবৰ কাৰণে। কাৰণ বিজেপি প্ৰাৰ্থীগৰাকী ইয়াত মই কৈছোঁ 50,000 ভোটৰ ব্যৱধান জয়ী এইটো কথা। আৰু আপোনালোককো সাংবাদিক বন্ধুসকলকো মই পলমকৈ হ'লেও মাঘ বিহুৰ ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ।